জাতিটোক কোনোবাই নিষেধ কৰিব তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু এটা কথা স্পষ্ট আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাই দিওঁ হিন্দু বাংলাদেশী এগেইনষ্ট কৰিলে আমাক কয় আমি কংগ্ৰেছৰ পৰা পইচা লৈছোঁ মুছলমান বাংলাদেশী এগেইনষ্ট কৰিলে আমাক কয় আমি বিজেপিৰ পৰা পইচা লৈছোঁ এটা কথাটো স্পষ্ট মেণ্ডেট আমি ইয়াৰ পৰা দি দিছোঁ যে হিন্দু মুছলমান সকলো বাংলাদেশে যাব লাগিব আৰু বিজেপি কংগ্ৰেছে বিল আছে থানাকৈ মুখ ঘমাব নালাগে মই বিজেপি আৰু কংগ্ৰেছক এটা কথা স্পষ্টকৈ কৈ দিছোঁ আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয় আমাৰ নেতা গৌৰৱ গগৈ নহয় সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ আৰু সেইকাৰণে আমাক লৈ তেওঁলোকে মুখ ঘমাব নালাগে আমি ৰাজপথত আন্দোলন কৰিম কোনোবাই চৰকাৰ বনাব আমাৰ এইটো সুযোগ লৈ এইবাৰ পৰা সেইটো সুযোগ গ্ৰহণ কৰিব দিয়া নহ'ব ৰাজনৈতিক দলবিলাকে আমাৰ আন্দোলনবোৰৰ সুযোগ উঠাই চৰকাৰ বনায় তাৰপিছত জাতিটোক ঠগে আৰু এইবাৰ পৰা এই দুইটা দলকে স্পষ্ট কৰি দিছোঁ আন্দোলন আমি কৰি আছোঁ আপোনালোকে নিজৰ নিজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰক বিল আছি থানাৰ বুকুত উঠি দিছপুৰ জপিয়াম বুলি নাভাবিব এইবাৰ কাকো এনেকুৱা ধৰণৰ চান্স দিয়া নহ'ব আৰু এইবাৰ ২৬ৰ নিৰ্বাচনত বিল আছি থানাক যদি প্ৰতিশ্ৰুতিকেইটা পূৰণ নকৰে সি কংগ্ৰেছৰে হওক সি বিজেপিৰে হওক কোনো এটা MLA জিকিব নোৱাৰে সেইটো স্পষ্ট কথা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ